নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি কথা পাতিব বিচাৰিছো সাম্প্ৰতিক ৰাজনীতিক লৈ বিশেষকৈ আজি অসম বিধানসভাত দুবাৰকৈ সদন স্থগিত কৰিবলগীয়া হৈছিল এটা বিশেষ ঘটনাক লৈ ৰকিবুল হুছেইনক যেনেকৈ দুৰ্বৃত্তই আক্ৰমণ কৰিলে সেই ঘটনাটোক লৈ কালি আৰু আজি দুটা দিন ধৰি এক প্ৰকাৰ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে উত্তপ্ত হৈ আছে প্ৰথমবাৰৰ কাৰণে সাগে এগৰাকী সাংসদক এনেকৈ ৰাজপথত গুৰুলকৈ প্ৰহাৰ কৰিছে কোনো দুষ্কৃতিকাৰীয়ে ইয়াৰ পূৰ্বে যোৱা 20 বছৰ মানত আমি দেখা নাই তাৰ আগতে যদি ঘটনা ঘটিছে হেয়া নাজানো অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে আমি তেখেতৰ পৰা জানিম যে দীঘলীয়া সময়ৰ তেখেতে সাংবাদিক হিচাপে যেহেতু সমাজখনক দেখি আহিছিল তেখেতে দেখিছিল নেকি এনেকুৱা ঘটনা মই অদীপ কুমাৰ ফুকনক অনুষ্ঠানলৈ স্বাগতম জনাইছো আমিনুল ইছলাম আছে জ্যেষ্ঠ বিধায়ক মই আমিনুল ইছলামক অনুষ্ঠানলৈ স্বাগতম জনাইছো ৰামকৃষ্ণ ঘোষ আছে মই ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো জ্যেষ্ঠ ৰাজনীতিক বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়ো ডাঙৰীয়া আছে বড়ো ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আছে বিৰোধী দলপতি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপোনাকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছো প্ৰথমতেই মই যিগৰাকী ভুক্তভোগী অখিল গগৈ আজি বিধানসভাত যিখিনি কথা কৈছিল তাৰ আগতো আৰু তাৰ পিছতো ৰকিবুল হুছেইনে আজি যিখিনি কথা কৈছে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত এই দুয়োগৰাকীৰ বক্তব্য মই দেখুৱাব বিচাৰো বিধানসভাত কোৱা অখিল গগৈ বক্তব্য আৰু ভুক্তভোগী সাংসদ ৰকিবুল হুছেইনে সংবাদমেল পাতি যিখিনি বক্তব্য ৰাখিছে তাৰে কিয়দাংশ আৰম্ভণিতে মই দেখুৱাই ল'ব বিচাৰিছো মই আজি 23 বছৰ 25 বছৰ কাল বিধায়ক মন্ত্ৰী আৰু এতিয়া সাংসদ হৈ আছো আৰু এটা এস্কৰ্ট আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ প্ৰথম কামটো কৰিলে যে মোৰ সিকিউৰিটিখিনি উদ্ধাৰ কৰিলে সিকিউৰিটি উদ্ধাৰ কৰাৰ সময়খিনিত মোক 4বাৰকৈ আক্ৰমণ কৰিলে যোৱা উপনিৰ্বাচনত উপৰ্যুপৰি মোৰ ওপৰত আৰু আমাৰ প্ৰায় 7-8 গৰাকী বিধায়ক বিধায়িকাৰ ওপৰত আক্ৰমণ হোৱাৰ পাছত আমি যেতিয়া অভিযোগ দিছিলো গাড়ী ভাঙি চুৰমাৰ কৰিছিল সেই সময়ত নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে কৈছিল যে হেতু বেলেবল অফেন্স মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাইৰেক্টলি জড়িত মই এই কাৰণে আপোনালোকক কৈছো যে এজন নিৰপেক্ষ সিটিং জাজ দি পেলাই যদি তদন্ত কৰে ওলাই যাব যে এসপি ডাঙৰীয়াৰ লগত সেই সময়খিনিত কোনে ফোন কৰি আছে মই যদি কালি এসপি আৰু ওসিক যদি ফোন কৰি মই কেনে যাম কোট যাম যদি নকলো হেতেন কালি এই ঘটনাটো নহল তেওঁলোকে গোটেই কথাখিনি এই লোকক কৈ কেনেকৈ কি কৰিব লাগে বাকিখিনি খালি ভাওহে লৈছে আসল কিন্তু তেওঁলোকে গোটেই কথাটো পৰিকল্পনা কৰিছে এতিয়া পুলিচে কৈ আছে যে যিসকল নিষ্ঠাবান আৰক্ষী আছে সেই লোকসকল বেৰাকত থৈ দিছে এটা দুটা পুলিচ ওলাইছে এটা অসম আৰক্ষী গৌৰৱময় ইতিহাস থকা আৰক্ষী আৰু এটা হিমন্ত বিশ্ব শৰ্মা আৰক্ষী যে যদি সঁচাকৈ আপুনি নিৰপেক্ষভাৱে আইন শৃংখলা পৰিস্থিতি সুচলীয় কৰিব বিচৰা নাই পক্ষপাতিত্বমূলক আচৰণ কৰাৰ কাৰণে ইমিডিয়েট নগাঁও আৰক্ষী অধীক্ষকক আপুনি সাসপেন্ড কৰক আৰু ৰূপহী থানাৰ ওচিৰ ফোনটো জব্দ কৰক তেওঁলোকে সেই কিটনৰ লগত যোগাযোগ কৰিছে না নাই মই যেটো অভিযোগ আনিছো সেই কথাটো আপোনালোকে চাব মই যেটো ফোন কৰিছো সেই সময়খিনিত তেওঁ নিৰ্দিষ্ট ঠাইৰ পৰা এই সকলক মাজত থৈ তেওঁ পিছত ফেলে ৰখি আছে মই যেতিয়া গৈ পেলাই উৰালো তেওঁ গৈ পেলাই আশ্ৰয় থৈছে হে আছিল সাংসদ ৰকিবুল হুছেইনৰ বক্তব্য মই ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছো যেহেতু আপোনালোকৰ দলৰে চৰকাৰ চলি আছে তেখেতে যে কৈছে যে তেখেতৰ ওপৰত 4বাৰ কৰি আক্ৰমণ হ'ল ইচ্ছাকৃতভাৱে মুখ্যমন্ত্ৰীয়ে তেওঁ এস্কৰ্ট সিকিউৰিটি সকলো উঠাই দিলে আৰু এসপি ওসি সম্পূৰ্ণৰূপে তেওঁ দায়ী কৰিছে ইয়াৰ উপৰিও তেওঁ আৰু কেনেমান অভিযোগ কৰিছিল কালিও কৈছে আজিও কৈছে এইখিনি মই দেখুৱা নাই তেওঁ কৈছে যে প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰী এই গোটেই ঘটনাটোৰ লগত জড়িত তেওঁ নিৰ্দেশত হৈছে আৰু তেওঁ যেতিয়া তেওঁক আক্ৰমণ কৰা হ'ল তাৰপিছত তেওঁ পৈশাচিক আনন্দ লভিছে বুলি কৈছে সঁচাকৈ ঘটনাটো তেনেকুৱা নেকি প্ৰথমতে মই এইটো গৰিহণা দিছো এনে ধৰণৰ আক্ৰমণ হ'ব নালাগে এইটো আমি বেয়া পাইছো আৰু যোনে কৰিছে হিয়তক ইমিডিয়েটলি এৰেষ্ট হ'ব লাগে কথাটো হ'ল কি ৰকিবুল ডাঙৰীয়াৰ তেখেতৰ বক্তব্যটো শুনিলো তেখেতৰ বক্তব্যটো মোৰ ভাল লাগা নাই কাৰণ তেখেতসকলৰ সময়ত কি কৰিছে তেখেতসকলে পাহৰিলে তো নব মোৰ সময়ৰ কথাই কৈছো যেতিয়া মই ষ্টুডেন্ট লিডাৰ আছিলো হুজাইৰ কথা কৈছো তাপসীৰ এটা ঘটনা হৈছিল তাপসী সাহা
তাক কোনে কিডনেপ কৰিছিলে কি কৰিছিলে আমি তেতিয়া ইনোসেন্ট আমি পঢ়া শুনা কৰি আছিলোঁ ষ্টুডেণ্ট সমাজৰ লগত লাগি আছিলোঁ তেতিয়া আমাৰ নিচিনা 32 জন ল'ৰা ছোৱালীৰ নামত কেছ দি দিলে কংগ্ৰেছ আৰু তেখেতসকলৰ তেতিয়াৰ আৰ.পি. শৰ্মা হাইকোৰ্টৰ এডভোকেট আছিলে আৰু তেতিয়াই তেখেতৰ ওচৰৰ পৰা আমি বেল লৈছিলোঁ আৰু বহুতেতো গুৱাহাটীৰ পৰা হুজাইৰ পৰা গুৱাহাটীলৈ খোজকাঢ়ি আহিছিলে ইমান অত্যাচাৰ কৰিছিলে মোৰ ঘৰত পুলিচ গৈছিলে কংগ্ৰেছৰ সময়ৰ যিটো অত্যাচাৰৰ কথা এই কথাটো ক'লেতো আমি মানে কিমান কম এনেকুৱা সৰু সৰু ঘটনা মইতো চিম্পল হুজাইৰ কথা ক'লোঁ এই কথাটো তেখেতে পাহৰিছিলে তেতিয়া তেখেতে ইম্পৰ্টেণ্ট মিনিষ্টাৰ আছিলে তেখেতে কি কৰিছিলে আৰু তেখেতে যিটো ক'লে যে চিকিউৰিটি উঠাই লৈছে মোৰ ঘৰত চিকিউৰিটি নাই আপুনি গৈ চাব মই চিকিউৰিটি মোৰ নালাগে চিকিউৰিটি ৰাইজৰ অকলে ক'লে যে মোৰ আগে পিছে দায়া বায়া কোনো চিকিউৰিটি নাথাকে তেখেতে চিকিউৰিটিৰ পৰা কিয় গুৰুত্ব দিছে এইটোতো কংগ্ৰেছ কালচাৰ চিকিউৰিটি কালচাৰটো কংগ্ৰেছ কালচাৰ যদি মোৰ কথা হ'ল কি ৰাইজক শান্তি হ'ব লাগে আমিতো গৰিহণা দিছোঁ এইটো হ'ব নালাগিছিলে কিন্তু তেখেতসকলৰ ৰাজত্বৰ সময়ত কি কৰিছে এইটো আচ্ছা তেখেতসকলৰ এলায়েন্স পাৰ্টনাৰ হ'ল তৃণমূল কংগ্ৰেছ পশ্চিমবংগত কি কৰিছে আমাৰ জে.পি. নাড্ডা ৰাষ্ট্ৰীয় সভাপতি তেখেতে গৈছে তেখেতৰ গাড়ীতেও তেখেতলৈ ভাঙচুৰ কৰিছে তেখেতসকলে তেতিয়া গাঁৱে গাঁৱে প্ৰতিবাদ গঢ়ি তুলিছিলে নেকি তেখেতসকলে অনলি ৰাজনীতিহে কৰিছে আপুনি যুক্তিৰ ক্ষেত্ৰত সেইখিনি কথা কৈছে কিন্তু তেখেতসকলে বেয়া কাম কৰাৰ কাৰণেতো আপোনালোকক চৰকাৰত বহুৱালে সেইকাৰণে আমিতো বেয়া কাম কৰা নাই না আমিতো গৰিহণা দিছোঁ এইটো আমিতো এইটো ছাপোৰ্ট কৰা নাই না আৰু ইতিমধ্যে যেটো ৰকিবুল হুছেইনৰ নাম ক'ব পৰা নাই এই 10 জন 12 জনৰ নাম ইতিমধ্যে আজি বিধানসভাৰ ভিতৰত আমাৰ মাননীয় মন্ত্ৰী ইতিমধ্যে ষ্টেটমেন্ট দিছে নামবিলাক কৈছে কোনে কোন ইনভলভ আছে কৈছে আৰু ইতিমধ্যে এইটোৰ জাষ্ট প্ৰক্ৰিয়া চলি আছে আৰু ইতিমধ্যে এটা ইনকুৱাৰী কমিটি ডিক্লেয়াৰো কৰিছে আজি আৰু তাৰ পিছত ষ্টেপ বাই ষ্টেপ হ'ব এতিয়ালৈকেতো হোৱা নাই না এতিয়ালৈকে যে ধৰিব পৰা নাই এটাও কালপিতক এইটো চিনাকি চবৰে নাম জানে সকলোৱে 20 জন মানুহৰ নাম ৰকিবুল হুছেইন আজি থানাটো জনাইছে নাই তেখেতসকলে ইমান ইমিডিয়েটলি চব বিচাৰিছে এতিয়াই হ'ব লাগিব তেনেকুৱা নহয় চৰকাৰ এখন চলে তাৰ বিভিন্ন নিয়ম প্ৰক্ৰিয়া থাকে প্ৰক্ৰিয়াৰ মাধ্যমে যাব লাগিব কৰিব আৰু এখন কৰে কিন্তু মই এই কথাটোই কম যে তেখেতসকলে যিবিলাক ঘটনা কৰিছে মই এটা সৰু ঘটনাই ক'লো হুজাইৰ ঘটনা তেনেকুৱা গোটেই অসমত ঘটনা আছে এইটো মনত পেলাওক তেখেতসকলে ভাল বাৰু মই আহিম আপোনাৰ কাষলৈ মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কাষলৈ যাম কিন্তু যোৱাৰ পূৰ্বে মই অখিল গগৈ এটা বক্তব্য অকণমান দেখুৱাই লৈছোঁ আজি বিধানসভাত তেখেতে কি কৈছিল এবাৰ চাওক আমি যেতিয়া কৈছিলোঁ যে দুৰ্বৃত্তবিলাকে মুখত ক'লা কাপোৰ বান্ধি আহিছে তেতিয়া মুখ্যমন্ত্ৰীজনে কৈছিলে যে দুৰ্বৃত্তই ক'লা কাপোৰ বান্ধি নাহি বগা কাপোৰ বান্ধি আহিব নেকি সেইটো ঠাই ৰকিবুল হুছেইনৰ ঠাই তাত যদি মুখ দেখুৱাই আহে তেতিয়াহ'লে ৰকিবুল হুছেইনে একশ্যন ল'ব এনেকুৱা ধৰণৰ এটা বাক্য কৈছিলে গতিকে এইটোৰ পৰা প্ৰমাণ হয় যে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগ নিজে এই আক্ৰমণৰ লগত জড়িত গতিকে আজি আমি দাবী জনাইছিলোঁ ৰাইজৰ দলৰ তৰফৰ পৰা দাবী জনাইছিলোঁ যে OC আৰু SPক ছাছপেণ্ড কৰিব লাগে ইমিডিয়েটলি অপৰাধীকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আহি নিজেই ইয়াত সদনত বিবৃতি দি ক'ব লাগে যে এনেকুৱা ঘটনা ভৱিষ্যতে আৰু কেতিয়াও অসমত নহয় এয়া অসমত চলি থকা জংগলৰাজ আৰু যদিহে এনেকুৱা জংগলৰাজ চলি থাকে আগন্তুক দিনবিলাকত কোনো বিৰোধী পক্ষৰ মানুহে ক'তো নিজৰ সমষ্টি বা ৰাইজৰ ওচৰলৈ যাব নোৱাৰিব এনেকৈ ৰাইজৰ ওচৰলৈ গ'লৈ এনেকৈ আইন শৃংখলা সমস্যা এটা দেখুৱাই মাৰপিট কৰি মানুহক ভিতৰলৈ সোমাই দিব কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ মহোদয় এইটো মানি নল'লে বৰং মোৰ ওপৰত একশ্যন ল'লে মোক নিলম্বিত কৰিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে এনে পালমৰা বক্তব্য এটা দিলে আৰু দুৰ্ভাগ্যজনকভাৱে মই ক'বলৈ বাধ্য যে বিৰোধী দলৰ দলপতিজনেও সেই পালমৰা বক্তব্যটোত হৈমান হৈ গ'ল এয়া আছিল অখিল গগৈ বক্তব্যৰ কিয়দাংশ মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপুনি নিশ্চয় শুনিছে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত আজি বিধানসভাৰ যিটো পৰিৱেশ অখিল গগৈ যিটো বক্তব্য আনকি আপোনাৰ ভূমিকাটোক লৈ তেওঁ অলপ অসন্তুষ্ট ৰাজহুৱাকৈ তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে সঁচাকৈ কংগ্ৰেছে যিটো ভূমিকা ল'ব লাগে লোৱা নাই নেকি বা ল'ব পৰা নাই নেকি এইখিনি কথা মই ৰাইজৰ ওচৰলৈ এৰি দিম মই নিজে এই বিষয়ে নকওঁ যেটো মই অকমান কওঁ খালি যোৱাকালি যেতিয়া ঘটনাটো হ'ল তেতিয়া আমি বিধানসভাত লগে লগে মুখ্যমন্ত্ৰীৰ পৰা এটা বিবৃতি দাবী কৰিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে অতি দায়হৰা পালমৰা এটা বিবৃতি দিলে
যে এনেকুৱা এটা ঘটনা হৈছে আৰু এই ঘটনাটোৰ কাৰণে তেখেতে কোনো দুখো প্ৰকাশ নকৰিলে তেখেতে ক'লে এইবিলাক অঞ্চল ৰকিবুল হুছেইনৰ অঞ্চল হয় আৰু তেখেতে লগতে ৰকিবুল হুছেইনে নগাঁও জিলা সামগুৰি ৰূপহী গ'লে তেখেতক অতিৰিক্ত নিৰাপত্তা দিয়াৰ ব্যৱস্থা হ'ব বুলি ক'লে যোৱাকালি আমি যিখিনি কথা পাতি আছিলোঁ সেই কথাখিনি আছিলে ৰাজ্যপালৰ যি অভিভাষণ তাৰ ওপৰত চৰকাৰী পক্ষৰ মন্তব্য আৰু মুখ্যমন্ত্ৰীয়ে মন্তব্য দিলে তাৰ পিছত আৰু বিতৰ্কৰ কথা নাহে এইটো হ'ল আমাৰ যি এখন কিতাপ আছে আমি যিখিনি কাম কৰিব লাগে বিধানসভাত গোটেইখিনি আমি প্ৰকৃততে সদনৰ নিয়মাৱলীৰ অধীনত কৰিব লাগে আৰু আমি যদি সদনৰ নিয়মাৱলী নামানি পেলাই কিছুমান কাম কৰোঁ সেইটো বৰ শুভনীয় নহয় আৰু এইটো গণতন্ত্ৰ শক্তিশালীও নহয় যে কি নহওক যোৱাকালি যেতিয়া এই বিবৃতি দিলে তাৰ পিছত সদন মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত নাথাকে স্থগিত সদন অহা আজিৰ কাৰণে ঘোষণা কৰিলে আৰু আমি আজি ৰাতিপুৱা এটা সদনৰ সকলো কাৰ্য বাতিল কৰি এই ৰকিবুল হুছেইনৰ ওপৰত হোৱা প্ৰাণহানি কৰিব পৰা পৰিকল্পনা বা চক্ৰান্ত পৰিকল্পিত ঘটনাটোৰ ওপৰত এটা আলোচনা বিচাৰিলোঁ আজিও প্ৰকৃততে যিবিলাক আমাৰ গোটেই সদন চলে কিছুমান ৰুল নিয়মৰ ভিত্তিত সেই নিয়ম হ'ল বিশেষকৈ সকলোৱে ফ'ল' কৰে পাৰ্লিয়ামেণ্টৰ কল এণ্ড চাকদাৰ বুলি এখন কিতাপ আছে যিখনৰ ভিত্তিত যি কি নহওক আজি যিহেতু চৰকাৰী বিজনেছ আছিলে আজি আমাৰ প্ৰশ্নোত্তৰ শিতানো নাছিলে 0 আৰু নাছিলে তথাপিতো আমি সদনত অধ্যক্ষ মহোদয়ক ৰাতিপুৱা সাক্ষাৎ কৰি আমাক এই বিষয়টো আলোচনা কৰিব দিব লাগে বুলি দাবী জনালোঁ আৰু যেতিয়া সদন আৰম্ভ কৰিলে আমি সেইখিনি সময়ত এই বিষয়টো লৈ আগবাঢ়িলোঁ কিন্তু অধ্যক্ষ মহোদয়ে যিটো নিয়মৰ কথা কাৰণ তেখেতেও নিয়মত চলিব লাগে সেই গতিকে তেখেতে নিয়মৰ কথা ক'লে কিন্তু আমি মানি লোৱা নাছিলোঁ সেই গতিকে সদন এবাৰ স্থগিত হ'ল পুনৰ আলোচনাৰ বাবে আমাক মাতিলে দ্বিতীয়বাৰ যেতিয়া সদন আৰম্ভ হ'ল তেতিয়া আমি পুনৰ দাবী কৰিলোঁ আৰু তেতিয়াও সদন স্থগিত কৰিব লগা হ'ল অধ্যক্ষ মহোদয় আমি তাতে তেখেতক এই আলোচনা কৰিব লাগে বুলি কোৱাৰ বাবে তাৰপিছত আজি আছিলে আমাৰ যিবিলাক ছাপ্লিমেণ্টাৰী ডিমাণ্ড বাজেটৰ সেইবিলাক পাৰ কৰিব লগা দিন সেই গতিকে সদনত আজি আছিলে আমাৰ দুৰ্যোগ গৰাখহনীয়া ৰাজহ এইবিলাক বিষয়ত যিটো আমাৰ আবণ্টিত ধন তাৰ ওপৰত আলোচনা কৰি চৰকাৰক মঞ্জুৰি দিয়াৰ বাবে আমাৰ সেইখিনিও গুৰুত্বপূৰ্ণ আছিলে সেই গতিকে আমি এইখিনি কাম কৰিম বুলি ঠিক কৰিলোঁ কিন্তু তাৰ আগতে আমি অধ্যক্ষৰ যি বৈঠকখানা তাত পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আৰু আমাৰ দলৰ প্ৰতিনিধিয়ে আমি ঠিক কৰিছিলোঁ যে আমি সদনত যদি মুখ্যমন্ত্ৰী তেখেতসকলে ক'লে আমি যোগাযোগ কৰিব পৰা নাই তেখেতক বোধ কৰোঁ দিল্লীত গৈছে বা ক'ৰবাত গৈছে সেই গতিকে মুখ্যমন্ত্ৰীৰ লগত যি কথা হ'ল সেই কথাখিনি অনুসৰি আমি তদন্ত কৰিম আৰু ব্যৱস্থা ল'ম কিন্তু আমি আপোনাৰ যদি মই আকৌ ক'লে বহল হৈ যাব কিন্তু সদনত আমি গোটেই ঘটনাখিনি আজি সুন্দৰকৈ উল্লেখ কৰিছোঁ যে এইটো চৰকাৰী হেমাহিৰ বাবে আৰক্ষীৰ গাফিলতি কাৰণ যোৱাকালি ৰাতিপুৱা 7 বজাতে SB কণ্ট্ৰলত খবৰ দিয়া হৈছিল নগাঁও আৰক্ষী কণ্ট্ৰলত খবৰ দিয়া হৈছিল ৰূপহী থানাৰ OCক খবৰ দিয়া হৈছিল আৰু তেওঁলোকৰ হাতত পৰ্যাপ্ত সময় আছিল কিবা যদি অসুবিধা হয় তাৰ বাবে অতিৰিক্ত আৰক্ষী মুতায়ন কৰিবলৈ কিন্তু আমাৰ দলক বাধা দিবলৈ স্থানীয় আৰক্ষীয়ে আমাৰ লগত সহযোগ নকৰিলে আনকি এই মিটিংখন এঘৰ মানুহৰ চোতালত হৈছে তাৰ কাৰণেও আমি চৰকাৰী নিয়ম অনুসৰি DC অফিচৰ পৰা পাৰ্মিশ্যন লৈছোঁ য'ত লিখা আছে যে আপোনালোকে এছেম্বল হওঁতে লাঠি চাঠি লৈ এছেম্বল নহ'ব আমিতো সাধাৰণ মিটিং কৰিব গৈছোঁ কিন্তু তেওঁলোকে এনেকৈ কংগ্ৰেছক ভয় আৰু ভাবুকি দেখাবলৈ এই এটা ষড়যন্ত্ৰ কৰিছিল যি কি নহওক আজি যিখিনি আমাক সদনত কোৱা হ'ল যে আমি তেওঁলোকৰ পৰা আশ্বাস লৈছোঁ যে অহা 3 তাৰিখে আমাৰ বিধানসভাৰ অধিৱেশন পুনৰ আৰম্ভ হ'ব তাৰ পূৰ্বেই এনকুৱাৰী কৰি একশ্যন টেকেন ৰিপৰ্ট চৰকাৰে পাব্লিছ কৰিব লাগিব আৰু নহ'লে আমি নিশ্চয় পুনৰ যেনেকুৱা ব্যৱস্থা ল'ব লাগে ল'ম আৰু তাৎক্ষণিকভাৱে নিশ্চিতভাৱে আমি দাবী কৰিছিলোঁ যে ৰিজাৰ্ভ ক্ল'জ কৰিব লাগে OCক আৰু অন্যান্য বিভাগীয় ব্যৱস্থা ল'ব লাগে কিন্তু তদন্ত নকৰাকৈ
ব্যৱস্থা ল'বলৈ অসুবিধাৰ কথা ক'লে আৰু তেখেতসকলে তদন্তৰ ব্যৱস্থা কৰিছোঁ বুলি ক'লে সেই গতিকে আমি দুদিনমান অপেক্ষা কৰিব লাগিব কিন্তু এনেকুৱা নহয় যে আমি এনেকুৱা ঘটনা হ'বলৈ ভৱিষ্যতে এৰি দিম আৰু সদন প্ৰকৃততে যদি আমি দায়িত্বপ্ৰাপ্ত মানুহ হিচাপে নিয়মাৱলী অনুসৰিও যদি অলপ ফ'ল' নকৰোঁ তেতিয়াহ'লেও এটা বৰ ভাল বাৰ্তা নাযাব নৈৰাজ্য হ'বলৈ দিব নোৱাৰি আমি ৰুলছৰ মাজত যাব লাগে তাৰ মাজতেই আমি কাম কৰিব লাগিব কিন্তু গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব সেই কথাখিনি আপুনি মোৰ আজি বক্তব্য চালে বিধানসভাত পাব হয় নাই মই আপোনাৰ বক্তব্য চাইছোঁ আপোনাৰ কথাখিনি তাত আছে সেইটো অস্বীকাৰ নকৰোঁ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ বক্তব্য আপুনি শুনিছে চাগে তেখেতে কৈছে যে বালিলৈ যি পাত আচলতে সুগ্ৰীবলৈও সেই পাত আপোনালোকে কৰ্মফল ভুগিছে এক প্ৰকাৰ তেখেতৰ বক্তব্য তেনেকুৱাই যে আপোনালোকৰ দিনত তেখেতসকলে কেনেকুৱা ধৰণৰ নগুৰ নাকতিৰ সন্মুখীন হৈছিল আৰু আজি তেনেকুৱা পৰিৱেশ হোৱাটো তেনেই স্বাভাৱিক বুলিয়ে কৈ দিলে তেখেতে স্বাভাৱিক কোৱা নাই মই এইটো গৰিহণাযোগ্য এইটো হ'ব নালাগে না সেইটো কৈছে কিন্তু তাৰপিছত আপুনি মই স্বাভাৱিক কোৱা নাই এইটো উচিত নহয় এইটো উচিত নহয় স্বাভাৱিক কোৱা নাই মই এইটো হ'ব নালাগে কাৰণ আমাৰ 7-8 বছৰ হৈ গ'ল সমান কৰিবলৈ সব মানুহৰ এটা চকু কাঢ়ি ল'ম নেকি না সেইটো আমি কোৱা নাই হ'ব নোৱাৰে আগতে আমাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্ব চৰকাৰ চলিছিলে এতিয়াও চলিছে শান্তিপূৰ্ণভাৱে চলিছে আৰু আমি সেইটো ফিলচফিতে বিশ্বাসী কাৰণ গণতন্ত্ৰটো ৰক্ষা হ'ব লাগে এই কথাটো আমাৰ প্ৰতিটা পাৰ্টি দলীয় কৰ্মীয়ে কৈ আছে আপোনালোকে চাব বিভিন্ন ষ্টেটমেণ্ট বিভিন্ন ঠাইত কৈ আছে আৰু আমি কওঁ আৰু একৰ্ডিংলি ব্যৱস্থা লৈছে আমাৰ চৰকাৰে প্ৰথম 10 জনৰ নাম অলৰেডি আজি সদনত কোৱা হৈছে যে কোন কোন ইনভলভ আছে তো ব্যৱস্থা ল'ব মইতো কৈছোঁ এইটো কিন্তু ইয়াৰ পূৰ্বে বাই ইলেকশ্যনৰ সময়ত আমাৰ বিধায়কসকলক গাড়ী ভাঙিছিলে মোকো ভাবুকি দিছিল মই যেতিয়া নমিনেশ্যনৰ দিনা গৈছিলোঁ সেইবিলাকৰ ওপৰত কিন্তু আমি চিফ ইলেকশ্যন অফিচাৰক কমপ্লেইন দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নাই তো গোটেই ভাৰতৰ এটা চলি থাকে বিভিন্ন মানুহে ইনভলভ হয় এইটো মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই আপোনাক মোৰ ফালৰ পৰাহে এটা কথা সুধিছোঁ আপুনি কালি যেতিয়া মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে বিবৃতি আশা কৰিছিল তেওঁ যিটো বিবৃতি দিলে আপুনি কৈছে যে পালমৰা বিবৃতি এটা দিলে আপোনালোক সুখী নহয় তেখেতৰ বিবৃতিটোত এটা আপত্তিজনক মানে নাজানো বিধানসভাৰ ৰুলছ ৰেগুলেশ্যন আপোনালোকে জানিব যিহেতু মই নাজানো কিন্তু বাহিৰৰ পৰা মই পোনপটীয়া সম্প্ৰচাৰ চাই আছিলোঁ চাই থকাৰ সময়ত মুখ্যমন্ত্ৰীৰ এটা শব্দ বৰ ভাল লগা নাছিল তেখেতে কৈছিল এয়া আমাৰ জেগা নহয় এয়া ৰকিবুল হুছেইনৰ জেগা গতিকে তেওঁৰেই মানুহ সেইখিনি এজন মুখ্যমন্ত্ৰীৰ মুখত যেতিয়া আমাৰ জেগা তোমাৰ জেগা কথাটো স্বয়ং বিধানসভাত আহে তেওঁ জালুকবাৰীৰ মুখ্যমন্ত্ৰী নহয় তেখেত অসমৰ মুখ্যমন্ত্ৰী তেতিয়া আপোনালোকে কিন্তু যি ধৰণে সেই কথাটো সেই শব্দটোক লৈ আপত্তি কৰিব লাগিছিল মই সেই শুনা নাপালোঁ বিৰোধীয়ে তেনেকুৱা আপত্তি নকৰিলে নাজানো যদি সেই সময়ত মুখ্যমন্ত্ৰীক সেইটো আপত্তি কৰিবলগীয়া কথা নহয় বুলি আপোনালোকে ভাবিছে মই নাজানো কিন্তু এজন সাধাৰণ নাগৰিক হিচাপে যে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী তেওঁ চামগুৰি জালুকবাৰী তিতাবৰ তেওঁ ঢকুৱাখানা তেওঁ সকলোৰে নেতা আৰু তেওঁ বিজেপিৰ মুখ্যমন্ত্ৰী নহয় তেওঁ গোটেই অসমখনৰ মুখ্যমন্ত্ৰী আজিৰ দিনত আৰু বিধানসভাত তেওঁ ৰেছপন্সিবিলিটি লৈ পেলাই কথা কৈছে যিহেতু মুখ্যমন্ত্ৰী হিচাপে গতিকে সেই সময়ত তেওঁ আমাৰ জেগা নহয় বা এনেকুৱা আমাৰ মানুহ নহয় এইটো কথা আচলতে কোৱাটো উচিত আছিল জানো আপোনালোকেতো তেতিয়া প্ৰতিবাদ নকৰিলে দেখোন নাই একেবাৰে অনুচিত তেখেতে বহুত কথা অনুচিত কয় যেনেকৈ এবাৰ মোক আৰু UDFৰ বিধায়ক এগৰাকীক কৈছিল যে আপোনালোকে উজনিলে মানুহ পঠাই থাকিব নেকি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আনকনষ্টিটিউচনেল কথা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে কিন্তু যেতিয়া সদনত মুখামুখিকৈ এনেকৈ বিতৰ্ক কৰা হয় তেতিয়া কথাবিলাক ৰেকৰ্ডো নহয় সদনৰ প্ৰচিডিঙত লিখে যে হুলস্থুল হ'ল শুনা নগ'ল সেই গতিকে আৰু আমাৰ মাইক কাটি দিয়ে আৰু তেনেকুৱা কিছুমান টেকনিকেল কথা আছে সেই গতিকে কালি মই ইমান প্ৰতিবাদ নকৰি আজি আপুনি ৰাতিপুৱা মই যেতিয়া এডজৰ্ণমেণ্ট মোশ্যনটো কিয় লাগে মই জাষ্টিফিকেশ্যনখিনি দিছোঁ তেতিয়া আপোনালোকে শুনিব মই তাত স্পষ্টভাৱে কালি মুখ্যমন্ত্ৰীয়ে কি ভুল কথা ক'লে এইখিনি কথাও কৈছোঁ আনকি আমি এটা সিদ্ধান্ত লৈছিলোঁ সাধাৰণতে আপোনালোকে দেখিছিলে বিধানসভাৰ প্ৰথম দিনাই সদনত ৰাজ্যপালৰ ভাষণ শুনা নাযায় হুলস্থুল কৰা হয় আমি এবাৰ সিদ্ধান্ত লৈছিলোঁ কোকৰাঝাৰত আমি কিছুমান আদৰ্শ ৰাখিবলৈ চেষ্টা কৰিম কাৰণ দিল্লীটো ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত বিৰোধীয়ে উজৰ আপত্তি নকৰে পিছত ডিবেট হয় আৰু এইবাৰো আমি মুখ্যমন্ত্ৰীয়ে তাত কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড বা চিডুল এৰিয়াবিলাকক কোনো বিশেষ অনুদান নিদিয়ে
ৰাজ্য চৰকাৰে দিয়ে বুলি এটা মিছা কথা কৈ আহিলে এই কথাটো তেওঁ যে ভুল কথা কৈছে সদনত তাৰো আমি ব্ৰিজ অফ প্ৰিভিলেজ তৈয়াৰ কৰিছোঁ কাৰণ আৰ্টিকল 275ত স্পষ্টভাৱে লিখা আছে কেন্দ্ৰ চৰকাৰে শিডিউল টাইপ এৰিয়া আৰু স্পেচিয়েল শিডিউল এৰিয়াৰ কাৰণে পুঁজি আবণ্টন দিয়ে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক এটা মানে নিজৰে লাজ লাগে কিছুমান মুখ্যমন্ত্ৰী যেনেকুৱা কথা কয় যিমান নিম্ন সদনৰ ডিবেটবিলাক আমি এতিয়া টক শ্ব' কৰিছোঁ কিন্তু এইবিলাক আমাৰ এছেম্বলি ৰেকৰ্ডত থাকিব আৰ্কাইভছত থাকিব আৰু যদি আমি হেমবৰুৱা কথা কৈ থাকোঁ কাৰোবাৰ কথা কৈ থাকোঁ গৌৰীশংকৰ ভট্টাচাৰ্যৰ কথা কৈ থাকোঁ কিন্তু আমি যদি নিজেই এনেকুৱা দৈনিক কাজিয়া কৰোঁ আৰু ভাল কোৱালিটিলৈ নাযাওঁ তেতিয়াহ'লে নিশ্চয় মানে সংসদীয় এটা লাজৰ বিষয় সংসদীয় ব্যৱস্থাটোৰ সেই গতিকে মই জেনেৰেলি আপোনালোকে চাব মই প্ৰতিবাদ মানে এটা সন্মান ৰেচপেক্ট থাকিব লাগে যিখিনি কথা কয় সেইখিনি সদনত কোৱা কথাখিনিৰ মৰ্যাদা থাকিব লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে নাৰাখে আৰু ময়ো প্ৰতি বাৰে বাৰে মুখ্যমন্ত্ৰীক শুধৰাবলৈ অলপ মই নিজে লজ্জিত অনুভৱ কৰোঁ আৰু সেই গতিকে আমি বিভিন্ন আপুনি চাব যোৱা সময়ছোৱাত আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিমানটা ব্ৰিজ অফ প্ৰিভিলেজ দিয়া আছে মই আপোনাক দিব পাৰিম সদনত আমি কিমানবাৰ মুখ্যমন্ত্ৰীয়ে ভুল কথা কোৱাৰ কাৰণে আলোচনা বিচাৰিছোঁ অৱশ্যে দ্য স্পীকাৰ দ' হি ইজ ছাপ'জ টু বি নিউট্ৰেল হি ইজ ছাপ'জ টু ছেভ দ্য গভৰ্ণমেণ্ট এই কথাটো অসম বিধানসভাৰ প্ৰথম যিজন অধ্যক্ষ বাবু বসন্ত কুমাৰ দাসে আমাৰ সেই সময়ত এটা তেওঁৰ কাষ্টিং ভোট দি পেলাই চৰকাৰক ৰক্ষা কৰিছিল সেই গতিকে এই কথাবিলাক আছে কিছুমান আৰু সেই গতিকে আমি কিছুমান কথা সহ্য কৰিব লাগে বুজি পাইছোঁ হয় অলপ মই বিৰতি ল'ম কৈ এক ছেকেণ্ড একদম কওক মই তেখেতৰ কথা তেখেতে যিটো কয় এইটো তেখেতৰ কথা তেখেতে ক'বই কিন্তু এইটো গোটেই অসমৰ ৰাইজে জানে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো স্পীচ দিয়ে তেখেতে ইনক্লুচিভ ডেভেলপমেণ্টৰ ওপৰত যেতিয়া ক'বলৈ যায় আৰু কি কৰিছে তাৰ ওপৰত ডিটেইলছ যেতিয়া ক'বলৈ যায় তেখেতসকলৰ ফালৰ পৰা তুলুংগা মন্তব্যবিলাক আহি যায় আৰু সেই কথাটো তেখেতে নক'লে মুখ্যমন্ত্ৰীয়ে কি কৰিছে সেইটো কয় কিন্তু তেখেতে ইনক্লুচিভ ডেভেলপমেণ্টৰ পৰা এনেধৰণৰ বক্তব্য আপোনালোকে কেতিয়াবা শুনিছিলে নেকি জিন্দগীত প্ৰথমতে দ্বিতীয়তে ক'লে যে এনেধৰণৰ বক্তব্য ৰাখিব নালাগিছে বুলি যদি ৰকিবুল হুছেইনৰ ঠাইৰ কথা ক'লে ৰকিবুল হুছেইনৰ আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ সেইটো ক'বলৈ মিন কৰা নাই তেখেতে কৈছে যে ৰকিবুল হুছেইনৰ সময়ত তেখেতে যেতিয়া বিধায়ক আছিলে সেই সময়ত তেখেতৰ সময়ত কাকো সোমাব দিয়া নাছিলে চবকে পিটিছিলে বিৰোধী দলৰ ৰাইজ পাব্লিকক পিটিছিলে ইভেন আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আজি এটা কথা ক'লে তেখেতে গাড়ী লৈ গৈছিলে আৰু তেখেতে ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে কেনেধৰণে তাৰ গাড়ী আটকাই থৈছিলে তাৰপিছত তেখেতে তুলুংগা মন্তব্যৰে তেখেতক এৰি দিছিলে তাৰ পৰা এনেধৰণে ৰাজ এটা চলে আচলতে আমাৰ মুখ্যমন্ত্ৰীয়ে সেই কথাটো অলপ মিন কৰিছিলে কিন্তু সেইটো এটা মেইন থিম বনাই ল'লে সেইটোতো নহয় এইটো পুৰা কথাটো গম পাব লাগিব কাৰণ আমি আছিলোঁ সদনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়া কি কথা কয় আমি জানো সেইটো জানিব লাগিব কিন্তু আমাৰ তেখেতে আমি সন্মান কৰোঁ সন্মানীয় ব্যক্তি হয় তেখেতে কিন্তু তেখেতে যিটো কথা ক'লে আমি এইটো এক্সপেক্ট নকৰোঁ কিন্তু যিটো মই আপোনাক যিটো কথা কৈছোঁ যে আমাৰ মানুহ নহয় এনেকুৱা কথা জানো এজন মুখ্যমন্ত্ৰীয়ে ক'ব লাগে তেখেতে কোৱা নাই এই কথাটো তেখেতে যিটো কৈছে না তেখেতে যিটো কৈছে তেখেতৰ সময়ত তেখেতে যিটো কৰিছিলে এই কথাটো অলপ ৰিমাইণ্ডাৰ দিছে আৰু তেখেতে যেতিয়া ইনক্লুচিভ ডেভেলপমেণ্টৰ পৰা কথাটো পাতি আছিলে সেই মুহূৰ্তত ঘটনা আছিলে তেতিয়াও মুখ্যমন্ত্ৰী আমি সদনৰ গোটেইকেইজন মেম্বাৰে ফাৰ্ষ্ট টাইম গম পালোঁ যে ৰকিবুল হুছেইনৰ ওপৰত ডাঙৰীয়াৰ ওপৰত তেনেধৰণৰ এটা আক্ৰমণ হৈছে তেতিয়া ইমিডিয়েটলি ক'লে মই খবৰ লৈ জনাই আছোঁ জনাওক তাৰপিছত জনাইছে তেখেতে ঠিক আছে মই দুৰ্গাদাস বড়ো ডাঙৰীয়া 1985 চনৰ পৰা আপুনি ৰাজনীতি কৰা মানুহ এনেকৈ MLA মন্ত্ৰী বিধায়ক সাংসদক কেতিয়াবা এনেকৈ মানুহে খেদি পিটা দেখিছিলে নেকি বা পিটিছিলে নেকি ইয়াৰ পূৰ্বে যোৱা 39 বছৰ মই ৰাজনৈতিক দলত আছোঁ 39 ইয়াৰ্ছ গোটেই কম নহয় এটা মানুহৰ জীৱনত আৰু 39 ইয়াৰ্ছৰ ৰাজনৈতিক জীৱনত মই এটলিষ্ট অসমত এনেকুৱা ঘটনা দেখা নাই আৰু যেটো ঘটনা ঘটিছে তাৰ কাৰণে সম্পূৰ্ণ গৰিহণা দিয়াটো বাদেই মই কেটামান প্ৰাইমা ফেসি বিষয়ৰ ওপৰত ইয়াত উল্লেখ কৰি ক'ব বিচাৰিছোঁ বহুতে কৈছে এইটো প্লেনিং নহয় এইটো এটা প্লেনিংত গৈছে মানে সাংসদ গৰাকীক যেটো ঘটনা ঘটোৱা হল এটা প্লেনিং হৈছে হেতু লোকেলি প্লেনিং আৰু কম সময়ৰ ভিতৰত হৈছে যে প্লেনিং এটা দুই ধৰণৰ ওলাইছে এটা কংগ্ৰেছে কৰিছে বুলি ওলাইছে এটা বিজেপিয়ে কৰিছে বুলি ওলাইছে আপুনি কা কথা দেখিছো মই যেটো দেখিছো মোৰ কথাখিনি হে কলে বুজি পাব কোনে প্লেনিং কৰিছে
গতিকে তেওঁলোকৰ এতিয়া তেওঁলোকৰ হাতত অস্ত্ৰ শস্ত্ৰ নাই বুলি কৈছে এখন ক্ৰিকেট বেটৰ বাহিৰে হেলমেটটো নহ'লে ক্ৰিকেট বেটখনেই চাফিচিয়েণ্ট আছিল মানুহজনৰ মাথাত কোব দিওঁতে মেবি যিয়ে নহওক চাব আপুনি পুলিচক আক্ৰমণ কৰিছে প্ৰথম দুজন নে তিনিজন কিবা পুলিচ দেখিছোঁ তেওঁলোকৰ অস্ত্ৰ কাঢ়িবলৈ চেষ্টা কৰিছে ঘূৰ দিছে মাৰিছে 1 নম্বৰ 2 নম্বৰ ৰকিবুল হুছেইনে দেখিছোঁ যে স্কুটিত নে মটৰচাইকেলত উঠি যাব ওলাইছিল এজনে মটৰচাইকেলে স্নেচ কৰিছে চাবিটো স্কুটি স্নেচ কৰি লৈছে চাবিটো তাৰপিছত তাত যি দুগৰাকী পুলিচ আছে খবৰ দিয়া বুলি কৈছে আজি আনকি গোটেই এপ্লিকেশ্যন এছেম্বলিত দেখুৱাইছে যদি সেইটোৱে হয় আজি এছেম্বলিত যেটো শ্ব' কৰিছে লিডাৰ অফ দি অপজিশ্যন ডাঙৰীয়াই যদি সেইটো হয় তেতিয়াহ'লে ইয়াত লোকেল পুলিচে এই খবৰখিনি সম্পূৰ্ণ পায় এটা মই ইনকুৱাৰীৰ কথা কৈছে আজি ভাল পাইছোঁ এছেম্বলিত আমাৰ উপস্থিতিত চন্দ্ৰমোহন পাটোৱাৰী অন বিহাফ অফ চিফ মিনিষ্টাৰ এইখিনি বক্তব্য ৰাখিছে ইনকুৱাৰী দিছে ইনকুৱাৰীটো কাক সুধিব অচিক সুধিব অচিয়ে ক'ব নেকি হেৰিটো শুদ্ধ কথা অচিয়ে ক'ব নেকি অচিৰ ফেইলিয়ৰ এইটো এটলিষ্ট লোকেল অচিটোক তাতে ছাছপেণ্ড কৰি ল'ব লাগে আৰু আপোনালোকে যিটো বিষয় কৈছে মাননীয় মুখ্যমন্ত্ৰীৰ যিখিনি যোৱাকালি বক্তব্য তেখেতে গভৰ্ণৰ স্পীচৰ মাজত যেহেতু বক্তব্য দি আছিল তাত মাত্ৰ এক টুকুৰা সৰু পেডৰ যিটো আমাৰ এছেম্বলি সৰু পেড থাকে তাত দুটামান কথা লিখি দিছে না তেওঁ জ্ঞাত সম্পূৰ্ণ না আমাৰ যিসকলে উঠাইছে এই বিষয়টো কংগ্ৰেছৰ মানুহবিলাক জ্ঞাত কোনেও সম্পূৰ্ণ ভালকে জ্ঞাত নাছিল আজিৰ দিনটোত আৰু যোৱাকালি দিনটোত যিমান জ্ঞাত হ'ল প্ৰত্যেকে গতিকে তেওঁ যিখন কাগজ দিছে সেই কাগজখনৰ ওপৰতে তেওঁ বক্তব্যটো ৰাখিছে আৰু তেওঁ আজি যিটো চিৰিয়াছনেছ সেই চিৰিয়াছনেছটো উইদিন দি মিনিট না তেওঁ কোনোবাই কাণে কাণে কৈছে এইটো অমুক এইটো তমুক এই সুযোগটোও পোৱা নাই তেওঁ জনাৰ ভালকে মুখামুখিকে জনাৰ কাৰণে মই সেইকাৰণে কৈছোঁ কালিৰ তেখেতৰ বক্তব্যটো কি কৈছে একদম ডমেনত আছে চবেই জানে তাক ভুল শুদ্ধ আমি এনালাইচিছ কৰিব পাৰোঁ কিন্তু যিটো ঘটনা ঘটিছে সেই ঘটনাটো যদি এনেকুৱা চাব এই গোটেই সমষ্টিটোত মানে নিৰ্বাচনৰ সময়তো ইটো দলে সিটো দলক সিটো দলক মাৰপিট তাতে কৰিছে এই ঘটনাটোৰ ক'ৰবাত এটা চেইন এই যোৱাকালিৰ যেটো ৰকিবুল হুছেইনক আক্ৰমণ কৰা তাৰ লগত জড়িত মই এতিয়া বিচাৰিম কোন পাৰ্টিৰ কোন দলৰ কথা নহয় আজি আমি বিধায়কটো বাদে সংসদটো বাদে সাধাৰণ মানুহ এজনক যদি এনেকৈ পাব্লিকলি কোবায় পাব্লিকলি তেওঁলোকে যদি নিজৰ হাতত শাসন তুলি ল'ব বিচাৰে কিমান গুৰুতৰ মইতো কৈছোঁ বহুতে এটেম্প টু মাৰ্ডাৰ নহয় বুলি কৈছে আৰে মানুহক বক্সিং মাৰিয়ে মাৰি দিব পাৰে এতিয়া এখন ক্ৰিকেট বেট লৈ গৈছে পুলিচৰ পৰা স্নেচ কৰিবলৈ খুজিছে আৰ্মছ এণ্ড এমুনেশ্যন যদি কিবা কাৰণত স্নেচ কৰিব পাৰিলেহেঁতেন আৰ্মছটো সেই আৰ্মছটো সেই দুৰ্বৃত্তসকলে যদি ব্যৱহাৰ কৰিলেহেঁতেন হওক নহওক বহুত মানুহ তাতে মৰিলেহেঁতেন গতিকে মই ভাবোঁ এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰীও তেওঁৰ যিটো হোম মিনিষ্ট্ৰী তেওঁৰ প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰি যদি শাস্তি দিয়ে মই ভাবোঁ মুখ্যমন্ত্ৰী হয়তো ক্ৰেডিট ল'ব পাৰে আপুনি যিটো কথা ক'লে মই ইনকুৱাৰী হোৱাটো বিচাৰিছোঁ মই ঠিক আপোনাৰ কথাখিনি ঠিকে আছে কিন্তু মোৰ কথাটো হ'ল এই যে আপুনি ক'লে 39 বছৰে ৰাজনৈতিক ইতিহাসত আপুনি এনেকুৱা ঘটনা দেখা নাছিল কোনো এমপি বা কোনো মন্ত্ৰী বা কোনো বিধায়কক এনেকৈ পিতা দেখা নাছিল আপুনি ক'লে যে যদি কেনেবাকৈ তেওঁলোকে মাৰানস্তটো ল'ব পাৰিলেহেঁতেন কালি কি চিটুৱেশ্যন হ'লহেঁতেন ঠিকেই নাই যদি হেলমেট নিপিন্ধি থাকিলেহেঁতেন তেওঁ ক্ৰিকেট বেটখনেই যথেষ্ট তেওঁক একেবাৰে ফিনিছ কৰি দিবলৈ কিন্তু মোৰ কথা হ'ল এতিয়া মই ইয়াত ৰেছপনচিবল বিধায়ক হিচাপে আৰু এক লাইন কথা কৈ থৈ দিম কিবা কাৰণত আমাৰ ছ'চাইটিবিলাক লাহে লাহে আনৰেষ্ট হৈছে আজিতো তেনেকুৱা এটা ঘটনা ঘটিছে ৰাজনীতি তাত জড়িত আছে নাছে ইনকুৱাৰীত ওলাই পৰিব কিন্তু আমি যে সামাজিকভাৱে এজন সামান্য চাইকেল চোৰ সামান্য মাছ এটা ঘৰৰ পৰা লৈ গ'লে ছাগলী এটাৰ গোলমাল হ'লেও মানুহক মাৰি শেষ কৰি এই ছ'চাইটিৰ যে আনৰেষ্ট হৈছে এই আনৰেষ্টটো এইবিলাকত প্ৰকাশ পায় এই মানুহবিলাকো এইখন ছ'চাইটিৰে মানুহ আমাৰ ছ'চাইটিৰে মানুহ গতিকে আনৰেষ্টটো লাহে লাহে ছ'চাইটিৰ বৃদ্ধি হৈছে গতিকে এইবিলাকতো এইবিলাক পৰিলক্ষিত হৈছে ৰাজনীতিৰ পথাৰতো ইটো দলে সিটো দলক ইজনে সিজনক লাহেকৈ নামানাৰ কথাবিলাক আহিছে যাৰ কাৰণে এনেকুৱা ঘটনা ঘটিছে খুব শক্তিশালীভাৱে গৃহমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো টেকেল কৰিব লাগে তেওঁৱেই ক্ৰেডিট পাব এইটোত যদি টেকেল কৰিব পাৰে নিশ্চয়
আছিলে মই আমিনুল ইছলাম ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ অকল নগাঁও জিলাতেই এই ধৰণৰ ঘটনাবিলাক যোৱা কিছুদিন ধৰি ঘটিবলৈ লৈছে বাই ইলেকশ্যনৰ সময়তো আমি দেখিলোঁ যে একদম গাড়ী ভাঙি তছনছ কৰি দিছে এই যে বিহাৰ ইউপিৰ নিচিনা যিটো ৰাজনৈতিক অপসংস্কৃতি পশ্চিমবংগৰ নিচিনা যিটো অপসংস্কৃতি এইটো আপোনালোকৰ জিলাখনৰ পৰাই আৰম্ভ হৈছে আৰু সঁচা কথা ক'বলৈ গ'লে সংখ্যালঘু মানুহখিনি এইটো আৰম্ভ কৰিছে ভালেই পাওক বেয়াই পাওক যিবিলাক এই বেয়া কাম হয় কেলে এইবিলাক অকল সংখ্যালঘু মানুহে নেতৃত্ব লয় এইবিলাকত চাওক প্ৰথমতে মই কালি যেটো দুৰ্ভাগ্যজনক ঘটনা হ'ল সাংসদ ৰকিবুল হুছেইন সাহেবৰ ওপৰত যেটো আক্ৰমণ হ'ল মই এটো তীব্ৰ গৰিহণা দিছোঁ আৰু অসম বিধানসভাৰ মজিয়াত সৰ্বপ্ৰথম মই এই বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ পৰা কঠোৰ পদক্ষেপ দাবী কৰিছিলোঁ তেতিয়ালৈকে কংগ্ৰেছৰ কিমান বিধায়কে গম পাইছিল বা বাকী দলৰ মই নাজানো কিন্তু মই তেতিয়া ৰাজ্যপালৰ ভাষণ বিতৰ্কৰ ওপৰত মুখ্যমন্ত্ৰীয়ে উত্তৰ দি আছিলে তেখেতৰ বক্তব্য চলি থাকোঁতে মুখ্যমন্ত্ৰীও হয়তো তেতিয়া গম পোৱা নাই আৰু মই কথাটো গম পাই লগে লগে বাহিৰত গ'লোঁ সাংবাদিকসকলৰ লগত মই কথাটো ক্লিয়াৰ হ'লোঁ ফুটেজ চালোঁ আৰু তাতে সৰ্বপ্ৰথম মই গৰিহণা দিলোঁ গৰিহণা দি আকৌ ভিতৰত আহিলোঁ আহি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ মাজত ইণ্টাৰফেয়াৰ কৰিব নাপায় তথাপিও মই উঠি ডিভাইচ এছেম্বলি ৰুলছ এণ্ড প্ৰচিডিউৰ ভায়োলেট কৰি মই ক'লোঁ এটা গুৰুত্বপূৰ্ণ কথা আমাৰ এগৰাকী মাননীয় সাংসদৰ ওপৰত এনেধৰণৰ প্ৰাণঘাতী আক্ৰমণ হৈছে আৰু তেখেতে আহত হৈছে বুলি মই গম পাইছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ মাজতেই মই দাবী কৰিছোঁ যে আপুনি এইটো কঠোৰ পদক্ষেপ ল'ব লাগিব আৰু আপোনাৰ পৰা এই বিষয়ে আমি স্পষ্টীকৰণ বিচাৰিছোঁ তেতিয়া বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো সুধিছে মুখ্যমন্ত্ৰীয়ে যে কিবা এনেকুৱা হৈছে নেকি তেখেতে কৈছে না আমি খবৰ পোৱা মতে তাত কিবা সিকিউৰিটিক অলপ কিবা বাধা দিছিল মিটিঙত গৈ থাকোঁতে এইটো পিছত গ'ল মানে তেখেতেও ভালকৈ ক'ব পৰা নাই নাজানে ভালকৈ গম নাপায় চবেই এছেম্বলি বিধানসভাতে আছিলে তাৰপিছত মুখ্যমন্ত্ৰীয়ে তেখেতৰ বক্তব্য কণ্টিনিউ কৰি গৈ থাকিল কৈছে আচ্ছা ঠিক আছে মই এইটো চাম কৰি আছে তাৰ মাজত স্লিপ এখন আহিছে তাৰপিছত আধা ঘণ্টামান পিছত হয়তো হোম ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ বা ছেক্ৰেটাৰী তেওঁলোকে খা খবৰ লৈ নগাঁৱৰ এছ পিৰ পৰা এতিয়া তাৰপিছত এটা টুকুৰা লিখি পেলাই সদনৰ মজিয়াত দিছে তেতিয়া মুখ্যমন্ত্ৰীয়ে এইটো পঢ়ি দিলে আধা ঘণ্টামান পিছত যে এই আমি খবৰ পোৱা মতে তাত তেওঁলোকক বাধা দিছিল গুণাবৰী গাঁৱত ৰূপহী তেওঁ সভা কৰিব গৈ আছিলে তাৰপিছত এইটো আমাৰ এছ পিও তাত গৈছে এতিয়া ৰকিবুল হুছেইন ঠিকে তেওঁ গুণাবৰী গাঁৱত মিটিং কৰি আছে এছ পিও তাত উপস্থিত আছে এতিয়া ঘটনা নিয়ন্ত্ৰণত আছে আৰু এইটো চাম এইখিনি কৈ তেতিয়া কংগ্ৰেছৰ পৰা কোনোবাই কৈছিল যে তাত মুখত ক'লা কাপোৰ বান্ধি আহি পেলাই হেৰি কৰিলে আক্ৰমণ কৰিলে তেতিয়া মুখ্যমন্ত্ৰীয়ে অলপ পাতলীয়া এটা কথা ক'লে যে তাত ক'লা কাপোৰ নাবান্ধি বগা কাপোৰ কোনোবাই বান্ধি আহিব নেকি তেতিয়া চিনি পাই যাব গতিকে সেইটো ক'লা কাপোৰ বান্ধি আহিব কোনোবা কৰিলে এনেধৰণৰ তেওঁ অলপ লাইটলি কথাটো ক'লে ইমান চিৰিয়াছনেছ নাই এনেকুৱা লাগিল যিয়ে নহওক এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে এই বিষয়টো কালি মুখ্যমন্ত্ৰীয়েও যিটো কৈছে যে ৰকিবুল হুছেইন সাহেবক যে আপোনাৰ এৰিয়াটো চেঞ্চিটিভ গতিকে তাত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হ'ব আৰু এই কথাটো সঁচা মানে অসমৰ ভিতৰত আটাইতকৈ চেঞ্চিটিভ সমষ্টি চামগুৰি ৰূপহী য'ত ঘটনাটো কালি হৈছে এইটো আগতে চামগুৰি সমষ্টিত নাছিল ৰূপহী সমষ্টিত আছিল এতিয়া নতুন চামগুৰি সমষ্টিত কিন্তু এই এলেকাটো অন্তৰ্ভুক্ত হৈছে কিন্তু চামগুৰি সমষ্টিত যোৱা ২০-২৫ বছৰ ধৰি চাই এই অসমৰ ভিতৰত আটাইতকৈ অধিক হিংসাত্মক ঘটনা কিন্তু সামগ্ৰী সদায় হৈ থাকে এইটো সেনসিটিভ এই কথাটো মুখ্যমন্ত্ৰীও জানে সকলোৱে জানে আৰু এই বিহাৰ ইউপিৰ নিচিনা অসমত এটাই সমষ্টি সামগ্ৰী আনকি মই নিজেও বহুবাৰ সাক্ষী মোৰ ওপৰতো 5 বাৰ এটেক হৈছিল সামগ্ৰীত আনকি 2006 চনৰ 1 জানুৱাৰী তাৰিখে আমি সামগ্ৰীত এটা প্ৰথম ইউডিএফৰ তাত সংগঠন কৰিব গৈছো আমি যেতিয়া ৰাতি ঘূৰি আহো আগত গছ কাটি পেলাই থৈ পেলাই ডক্টৰ আনোৱাৰ চৌধুৰীৰ গাড়ী 6টা লৰাই লাঠিৰে কুবাই ভাঙি চুৰমাৰ কৰিলে ভিতৰত আমি বহি আছো মানে আপুনি ক'ব বিচাৰিছে কংগ্ৰেছে এইটো কাম আগতে কৰি থৈছে কংগ্ৰেছ বুলি মানে মই হেতু এতিয়া দল এই মুহূৰ্তত মই নকওঁ কিন্তু সামগ্ৰীত যে আগৰ পৰাই সেনসিটিভ 20-25 বছৰ আগৰ পৰা সেই তেতিয়া তাতে আমাৰ যুৱ মৰ্চাৰ সভাপতি ফাইজুৰ ৰহমান বুবু আমাৰ দলৰ ভাইস প্ৰেসিডেন্ট বীৰেন মিৰ্ধা আৰু নগাঁও চহৰৰ আকবৰালী তিনজনক গাড়ীৰ পৰা টানি নমাই বুকুৰ ওপৰত বহি যিমান প্ৰহাৰ কৰিছে আকবৰালী এসপ্তাহ পিছত মৃত্যু ঘটিল বীৰেন মিৰ্ধা আপুনি মোক এটা কথা কওকচোন আপুনিটো একদম কাখৰ সমষ্টিৰ মানুহ ৰকিবুল হুছেইনক যিজনে কালি পিটিলে এই ক্ৰিকেট বেটাৰে কুবালে এই গুটেই কিজনে বলে এটা সময়ত ৰকিবুল হুছেইনৰ খুহাত আছিল সঁচানে মিছা না ইয়াততো মই সবকে চিনি পোৱা নাই কিন্তু দুই এটা চিনি পাইছো
যিকেইটা আগত কংগ্ৰেছত আছিল মানে এনেকুৱা আৰু কোনোবা হয়তো বিজেপিত মই নামৰ সৈতেও গোটেইকেইটা এনেকৈ মই চিনি পোৱা নাই কিন্তু দুই এটা কংগ্ৰেছত আগত আছিল এই দুই এটা মই চিনি পোৱা দুই এটা মই গম পাইছোঁ বিজেপিৰ দুই এক বিধায়কে কৈছে এইটো ৰকিবুল হুছেইনে নিজে সৃষ্টি কৰা ঘটনা গতিকে আৰু কংগ্ৰেছে কৈছে এইটো পৰিকল্পিতভাৱে বিজেপিয়ে সৃষ্টি কৰিছে আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে জড়িত না এইটো মই কংগ্ৰেছে পৰিকল্পিতভাৱে কৰা বুলি মই নাভাবোঁ মই এইটো কালি মই ভিডিঅ'টো বাৰে বাৰে চালোঁ কিন্তু তাৰপিছত আৰু এটা কথা চাওক 2008 চনত চামগুৰি সমষ্টিৰ কনুৱামাৰীত আমাৰ দলৰ দুজন সন্মানীয় বিধায়ক ডক্টৰ আদিত্য লাংতাছা আৰু হাফিজ বছিৰ আহমেদ কাছিমি ময়ো গাড়ীত আছিলোঁ তাত যেনেকৈ বাটামেৰে কোবাই কোবাই গাড়ী ভাঙি চুৰমাৰ কৰিলে হাফিজ বছিৰ আহমেদ কাছিমিয়ে গাড়ীৰ পৰা টানি নমাবলৈ ইমান চেষ্টা কৰিছে মই ছাইডত আছিলোঁ মই বাৰে বাৰে তেখেতক বচাই দি কোনোমতে হেৰি কৰিলোঁ আমাৰ বৰ্তমানৰ বিধায়ক এডভোকেট আমিনুল ইছলাম মানকাছাৰৰ তেওঁ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আছিল আমাৰ তেওঁ প্ৰাণ বচাবলৈ এক ঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈছিল এগৰাকী মহিলাই ধানৰ ভঁৰালত ধানৰ ভিতৰত তেওঁ সোমাই দি প্ৰশ্নটো সেইটোৱেইটো যে আপোনালোকৰ তাত ইমান অতপালি কেলে ইমান ৰাজনৈতিক হিংসা কেলে আৰু এই সামগ্ৰী গৰম কিয় এই মানুহসোপাৰ আৰু তেতিয়াও কিন্তু যিমানবাৰ হেৰি হৈছে মোৰ ওপৰতো এটেক হৈছে বহুতবাৰ মানে তাতে মোৰ ওপৰত কমে 30 বাৰ হৈছে কিন্তু কথাটো হ'ল কি তেতিয়াও আমি প্ৰত্যেকবাৰ গোচৰ তৰিছোঁ আৰু যিমানবাৰ হেৰি কৰিছোঁ একশ্যন কোনোদিন হোৱা নাই আৰু যদি একশ্যন হ'লেহেঁতেন এই আজিলৈকে ইমান বাগৰি আহিব নোৱাৰিলেহেঁতেন তেতিয়াও কিন্তু প্ৰত্যেকবাৰে আমি গোচৰ তৰিছোঁ একশ্যন হোৱা নাই আজিও বাই ইলেকশ্যনত কিমান বাৰে বাৰে কিমান হেৰি হৈছে চাওক এই গোটেই কিন্তু সেই 20-25 বছৰ আগৰ পৰম্পৰাগতভাৱে আহি আছে আৰু তেওঁলোকে ভাবিছে পলিটিকেলি যদি আমি কাৰোবাক এটেক কৰোঁ এতিয়া চাওক বিজেপি চৰকাৰ এতিয়া যিসকল বিজেপিত আছে তেওঁলোকে জানে যে কংগ্ৰেছৰ দিনত যেতিয়া কংগ্ৰেছীসকলে আমি মাৰপিট কৰিছিলোঁ UDFৰ আমাৰ বহুত আশ্ৰফ আলী বুলি এজন মানুহক ইমান মাৰিছিল মুখেৰে তেজ ওলাইছিল বৰমাৰ মানুহজন কেইদিন পিছত ঢুকাই থাকিল দুজন শ্বহীদ আছে আমাৰ তাত গতিকে বহুতৰ ঘৰ ভাঙি দিছিল তেওঁলোকৰ গৰু ছাগলী চব লৈ গ'ল লুটপাট কৰি হাল চাহ কৰি মাটি বেদখল কৰি ঠিক আছে কংগ্ৰেছে নকৰিলে এটা হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ মতে কি কালা হেৰি দেখুৱাইছে নে নাই এই কথাটো আদৰ্শ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখুৱাব লাগিছিল যে আগত তাত যিমান ৰাজনৈতিক হিংসা 20-25 বছৰ ধৰি যি অৰাজকতা জংগলৰা সামগ্ৰী চলি আছে অন্তত আমাৰ চৰকাৰ আমি সেইটো কৰিব নিদিওঁ গতিকে এতিয়া চাওক মই ঘোষ ডাঙৰীয়াক কৈছোঁ কালি যিসকল মানুহে এটেক কৰিছে এতিয়া তদন্ত হ'ব কিবা হ'ব কিন্তু ভিডিঅ' ফুটেজত যিটো এটা মুখ চিনাক্ত হৈছে এইটোতো আৰু কিবা তদন্ত এইকেইটাতো সোধা পোছা কৰিব নালাগে এইকেইটাতো আৰু সোধা পোছা কৰি কাৰোবাৰ সাক্ষীবাদী ল'ব নালাগে ভিডিঅ' ফুটেজ আছে চব এভেইলেবল গতিকে বহুত কেইটাৰ মুখত কাপোৰো বান্ধা নাই মই দেখিছোঁ এইকেইটাতো খোলা আছে আৰু মুখত কাপোৰ বান্ধা কেইটাও চিনাক্ত হৈছে অলপ তেওঁলোকৰ কেইজনমান আছে গতিকে সেইখিনি কোনো ধৰণৰ তদন্ত নকৰাকৈ সোধা পোছা নকৰাকৈ তেওঁলোকক এৰেষ্ট কৰিব পাৰে গতিকে মই আজিও এটা বাইট দিছিলোঁ আপোনালোকে নবজালে নাই তেতিয়া 20 ঘণ্টা ৰাতিপুৱা 10 বজাত 20 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে কিন্তু এজনকো গ্ৰেপ্তাৰ কৰা আমি দেখা নাই গতিকে যি পৰম্পৰা কংগ্ৰেছৰ দিনত আছিল সেই একে পৰম্পৰা বিজেপিৰ দিনতো যদি থাকে তেনেহ'লে তো আৰু এইবিলাক শেষ নহ'ব চলি থাকিব আমি বিচাৰোঁ যে পূৰ্বে যিটো জংগলৰাজ আছিল বা এনে ধৰণৰ যি সামগ্ৰীত এতিয়া আপুনি কওঁতে আমি অলপ লাজেই পাওঁ যে তাত আমাৰ সংখ্যালঘু মানুহখিনি এইটো জড়িত কিন্তু 20-25 বছৰ ধৰি তেওঁলোকক ট্ৰেইন আপ কৰি এনেকৈ কৰা হৈছে আৰু তাত মানে লাজ পোৱা কথা লাজ পাবলগীয়া কথা সেইকাৰণে কৈছোঁ আৰু সেইটো কেৱল অসমৰ ভিতৰত সামগ্ৰীত মানে এটাই মানে এইটো বিহাৰ আৰু ইউ পি বুলি ক'ব পাৰে যিটো বিগত 20-25 বছৰ ধৰি চলি আছে আৰু তেওঁলোকে এতিয়া প্ৰত্যেকবাৰে ৰুলিং পাৰ্টি যিফালে যায় তেওঁলোক সিফালে যায় বহুত কেইটা ল'ৰাই আৰু তেতিয়া জানে যে আমি যিমান কৰোঁ আমি ৰিৱাৰ্ডহে পাম তলে তলে পুৰস্কাৰ পাম আমাৰ বিচাৰ নহয় শাস্তি নহয় তেতিয়াহ'লে এইটোৱেই আপোনাৰ কথাৰ পৰা এইটোও প্ৰমাণ হয় যে ৰাজনৈতিক আশ্ৰয় এই দস্যু ডকাইতবিলাকক কোনোবাই সুৰক্ষা দিয়ে তাৰমানে যেতিয়া চৰকাৰ যিফালে যায় সেইফালে যদি ধাৱমান হয় তেতিয়াহ'লে এইটো এটা নেক্সাছ আপোনাৰ কথা পৰা এইটোও প্ৰমাণ হৈছে ৰাজনীতিকসকলে ক'লে এতিয়া নিৰপেক্ষ ব্যক্তি হিচাপে অদীপ কুমাৰ ফুকন ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এয়া আৰম্ভণি নে এইটোৱে শেষ ঘটনা আপুনি ভাবেনে যে অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ যিমান কিছুমান দিশত যেনেকৈ নজিৰ সৃষ্টি কৰিছে এইটোতো তেনেকুৱা নজিৰ সৃষ্টি কৰিব পাৰিব এইটো শেষ ঘটনা বুলি কালি হোৱা ঘটনাটো মই ভাবোঁ যে আৰম্ভণি হ'ল আৰু এইটোৱে শেষ হওক আৰু এনেকুৱা ধৰণৰ ঘটনা কোনেও নিবিচাৰে কোনো নাগৰিকে এই ধৰণৰ ঘটনা নিবিচাৰে এই গোটেই দিশটোত কিন্তু বহুকেইটা দিশ আছে আজি যি ঘটনা যদি আমি ওপৰাপকৈ চাওঁ এগৰাকী সাংসদক এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে এইটো নহয় গোটেই সমাজখনক প্ৰহাৰ কৰিছে গোটেই অলপ আগতে দুৰ্গাদাস বৰুৱাই কথাখিনি কৈছিলে অফলাইনত হ'ব পাৰে
গোটেই বিষয়টো যদি চাওঁ এই যে হিংসাৰ যিটো ৰাজনীতি আৰম্ভ হৈছে বা ৰাজনৈতিক সন্ত্ৰাস যিটো আৰম্ভ হৈছে এই ইয়াৰ প্ৰভাৱটো কিন্তু সমাজখনত পৰিছে আপুনি যদি গোটেই আপুনি সদায় কৰি আছে বিভিন্ন সময়ত বিভিন্ন ঘটনা আজিও হৈছে কালিও হৈছে বিভিন্ন সামাজিক ঘটনা ঘটি আছে তাৰ কিন্তু উৎস কিন্তু এইবিলাক কাৰণে সমাজখন তাৰমানে সমাজখন আজি অভিভাৱকবিহীন হৈছে এটা কথা যদি চাই ৰকিবুল হুছেইন এগৰাকী সাংসদ অসমৰ পৰা ভাৰতবৰ্ষৰ সাংসদ লোকসভাৰ সদস্য এই মুহূৰ্তলৈকে সৰ্বাধিক ভোট পাই কিন্তু মই এটা আচৰিত হৈছোঁ এইটোৱে যেতিয়া এজন সাংসদক কিবা শাস্তিমূলক ব্যৱস্থা ল'বলগীয়া হয় তেতিয়া লোকসভাৰ অধ্যক্ষৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া হয় আজি এগৰাকী সাংসদক এনেধৰণৰ অত্যাচাৰ কৰা হ'ল লোকসভাৰ সাংসদক বা কেন্দ্ৰীয় গৃহমন্ত্ৰী নিমাত কিয় কাৰণ তেওঁ অকল অসমৰ এগৰাকী নাগৰিকেই নহয় তেওঁ গোটেই লোকসভাৰ এগৰাকী সদস্য যিখন সদস্যৰ অভিভাৱক হ'ল গৃহমন্ত্ৰী আৰু তাৰ স্পীকাৰ গতিকে স্পীকাৰে এই ক্ষেত্ৰত কোনো ধৰণে এই মুহূৰ্তলৈকে কোনো বক্তব্য দেখা নগ'ল গতিকে এই গোটেই বিষয়টো মই ভাবোঁ যে এটা চিন্তনীয় কিন্তু বিষয় ভাৰতবৰ্ষৰ ৰাজনৈতিক কাঠামোটোত দ্বিতীয় বিষয়টো যদি চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী মুখ্যমন্ত্ৰী 3.5 কোটি মানুহৰ অভিভাৱক এই অভিভাৱকগৰাকীয়ে এটা কাম আৰম্ভ কৰিছে আৰু ঠিক 100 ঘণ্টাও নাই 100 ঘণ্টাৰ ভিতৰতে বিশ্বৰ বিভিন্ন ধৰণৰ বিনিয়োগকাৰীসকলক অসমলৈ মাতিছে গতিকে যিগৰাকী মুখ্যমন্ত্ৰীয়ে এই গোটেই কামটো কৰিছে এটা পজিটিভ কাম তেখেতে স্বাভাৱিকভাৱে চাব লাগিছিল যে সমগ্ৰ অসমত যাতে কোনো ক্ষেত্ৰতে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বা অসামাজিক কাম যাতে এই 100 ঘণ্টাত নহয় কিন্তু ঘটি গ'ল তাৰমানে হোম ডিপাৰ্টমেণ্ট তেওঁৰ অগোচৰেই হোম ডিপাৰ্টমেণ্টক বেলেগ ধৰণে পৰিচালিত হৈ আছে নেকি কাৰণ আমি বিচাৰিছোঁ পৃথিৱীৰ বিভিন্ন ধৰণৰ বিনিয়োগকাৰীসকল আহক কিন্তু সেই সময়ত এই ধৰণৰ ঘটনা এটা ঘটি হ'ল তাকো এগৰাকী সাংসদ এই গোটেই কথাটো চাৰিওফালে ইতিমধ্যে আজি ইলেক্ট্ৰনিক যুগ গোটেই কথাখিনি ইতিমধ্যে বিভিন্ন মানুহৰ থাকিব বাহিৰলৈও ঘূৰি যাব কাইলৈ কোনোবা দুষ্কৃতিকাৰীয়ে যিসকল বিনিয়োগকাৰী আহিব তেওঁলোককো দেখুৱাব আদানীকো দেখুৱাব বা চবকে দেখুৱাব যে এই ধৰণৰ ঘটনা অসমৰ সাংসদক এনেধৰণৰ অত্যাচাৰ কৰা হয় কাৰণ আপুনি চাব যে অৰ্থনৈতিক অসমৰ ঔদ্যোগিক গোটেই ক্ষেত্ৰখনত আমি নগাঁও জিলা যোৰহাট জিলা এই জিলাবিলাকক গুৰুত্ব দিছে সেই নগাঁও জিলাতে যদি ঘটনাটো ঘটি গ'ল এই গোটেই ঘটনাটো কিন্তু প্ৰভাৱ বেলেগ ধৰণৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব আন এটা বিষয় যদি চাই ইয়াত যিটো ঘটনা ঘটি গ'ল সাংসদগৰাকীৰ ওপৰত এই সাংসদগৰাকীৰ ওপৰত ঘটনাটো ঘটি গ'ল এই কথাটো আমি বাৰে বাৰে বহুতে আলোচনা কৰি আছে উপ নিৰ্বাচনৰ পৰাই এই গোটেই সামগ্ৰীত এটা নজিৰ হৈছে বিভিন্ন ধৰণৰ হৈছে আগতেও হৈছিল প্ৰায় 20 বছৰ আগৰ পৰাই কথাখিনি আলোচনা হৈ থাকে এই যে উপ নিৰ্বাচনৰ পৰা ঘটনা ঘটি আছে গতিকে স্বাভাৱিকভাৱে সামগ্ৰীত আজি আলোচনা কৰি হৈ যোৱা পিছত আলোচনা কৰাতকৈ যদি কৰা দূৰদৰ্শী হোম ডিপাৰ্টমেণ্ট হয় তেনে সামগ্ৰী সকলে নজৰ আগৰ পৰা ৰাখিব লাগিছিল প্ৰত্যেক মুহূৰ্ততে যে ঘটনা ঘটিব আৰু মুখ্যমন্ত্ৰী এগৰাকীয়ে যি ধৰণে নকয় তেখেতে অভিভাৱক তেখেতৰ যথেষ্ট ধৰণৰ এটা সক্ৰিয় তেখেত ব্যক্তি তেখেতৰ পৰা এইটো ধৰণৰ বক্তব্য মই নিবিচাৰোঁ যে এই অঞ্চল আমাৰ নহয় কিয় ক'বলগীয়া হ'ল কাৰণ সেই অঞ্চল যে আমাৰ নহয় তেতিয়া বিজেপিৰ MLA আছে তাত মানুহবিলাক নহয় MLA জনটো তেওঁ গতিকে এই মানুহবিলাক এই ধৰণৰ মন্ত্ৰৰ মুখ্যমন্ত্ৰীয়ে যিমানে হওক কম সময় পালে কাগজ এখন লিখি দিলে আপোনালোকৰ দুগৰাকী বিধায়কে কৈ আছে কাগজ এখন লিখি দিলে গতিকে ভালকৈ পঢ়া নাই গম পোৱা নাই গম পাওক বা নাপাওক এই ধৰণৰ বক্তব্য দিয়াটো কেতিয়াও আৰু হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও কাগজ পঢ়ি বিবৃতি দিয়া মানুহ নহয় আৰু নিজৰ মগজুৰে কয় আৰু নিজৰ এটা প্ৰতিপ্ৰতি থাকে তেওঁ নিজৰ আৰু ডক্টৰ হিমন্ত বিশ্ব সকলোৱে জানে যে তেখেতৰ বাকপটুতা তেখেতৰ চিন্তা তেখেতে আগতে আমি কোনেও কথাবিলাক গম নোপোৱাৰ আগতে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নজৰত আহে গোটেই প্ৰতিটো কথা আৰু তাৰপিছত এনেকুৱা ধৰণৰ বক্তব্য দিয়া কথাটোৱে কিন্তু বিভিন্ন আলোচনা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে মুখ্যমন্ত্ৰী লাহে লাহে কিবা সামাজিক কাঠামোৰ কাৰণে বা দলীয় কিবা কাৰণত বা বিভিন্ন কাৰণত কিবা কথাটো তেখেতে পাহৰি গৈছে নেকি যে ক'ত কোনটো বক্তব্য দিব লাগে আৰু অধিক ফুকন ডাঙৰীয়া আৰু এটা কথা আজি ৰাজনৈতিক শত্ৰু হ'লেও তেওঁ কিন্তু এটা সময়ৰ পৰম মিত্ৰ যাক পিটিছে গতিকে সেইফালৰ পৰাও তেওঁ কিন্তু যিটো বিধানসভাৰ যিটো তেখেতৰ ষ্টেটমেণ্ট অত্যন্ত এজন ষ্ট্ৰং গৃহমন্ত্ৰী হিচাপে তেওঁ দিয়াটো উচিত আছিল না এই কথা চাওক ঘটনাটো আজি যিদিন ওলাই নকৰা কিয় ইয়াত ডাইৰেক্ট যদি আমি চাওঁ আমাৰ ৰাজ্যৰ গৃহমন্ত্ৰী আৰু গৃহ মন্ত্ৰালয় ফেইল হৈছে একদম সেই কথাটো মানিব লাগে আৰু ফেইল যে দুগৰাজ এটা ভাল কথা কৈছে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এটা শক্তিশালীভাৱে সিদ্ধান্ত যদি লয় মুখ্যমন্ত্ৰীয়ে এটা ভাল হ'ব তেওঁ গৃহমন্ত্ৰী হিচাপে তেওঁ এটা নজিৰ দেখুৱাব পাৰে তাৰ বাবে হয় তেওঁলোকে ৰাজনীতি বিভিন্ন হ'ব পাৰে কোন ৰাজনীতি আছে সেইটো বেলেগ কথা কিন্তু এই দুইজনক আমি এটা সময়ত ডক্টৰ তৰুণ গগৈ মন্ত্ৰী আমাৰ আমি লৱকুশৰ নিচিনা দেখিছিলোঁ দুইজন সদায় একেলগে থাকে একেলগে চিন্তা কৰে বুলি কোৱা হৈছে প্ৰতিটো কথা তেওঁলোকে জানে গতিকে এই গোটেই কথাবিলাকৰ আমি
সেইটো ব্যক্তিগত বিষয় কিন্তু মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে এই গোটেই ঘটনাটোৰ লগত হয় ৰকিবুল হুছেইন ধোৱা তুলসীৰ পাত নহয় ৰকিবুল হুছেইনে বিভিন্ন সময়ত বিভিন্ন ঘটনা তাত কৰিছে যিটো কাৰণে এটা খুটি যাব সেইটো সমষ্টিত আজি কিমান বছৰ ৰকিবুল হুছেইন MLA আছে তাৰপিছত সেই সমষ্টিৰ ভোটাৰ যি দলৰে নথক কিয় এই ভোটাৰসকলে এই জাষ্ট কেইদিনমানে হৈছে তেওঁ সাংসদ হোৱা এই সময়ত এই ৰাইজে ৰকিবুল হুছেইনক আঘাত কৰিবৰ কাৰণে বা গালি এটা ভাবিবৰ কাৰণে 10 বাৰ ভাবিব লাগিছিল ক'ৰবাত ৰকিবুল হুছেইনে নিজে চিন্তা কৰক ক'ৰবাত তেওঁ কিন্তু ভুল কৰি আহিছে যাৰ কাৰণে সেই অঞ্চলৰ ৰাইজ তেওঁলোকত অসন্তুষ্ট কিন্তু মই ভাবোঁ যে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ে নিজৰ তাত যাতে বোকা নপৰে নহ'লে কাইলৈ যিমানে দেৰি কৰি থাকিব সিমানেই কিন্তু হোম মিনিষ্ট্ৰী বা হোম মন্ত্ৰালয় বা DGP বা SP তেওঁলোকৰ গাত কিন্তু বোকা পৰিব আৰু সেইকাৰণে 24 ঘণ্টাৰ ভিতৰত তাৎক্ষণিকভাৱে এই ক্ষেত্ৰত OC গৰাকীকতো গোটেই আঁতৰাবই লাগে কাৰণ OC গৰাকীয়ে ল এণ্ড অৰ্ডাৰ তেওঁ মেইনটেইন কৰিব একেবাৰে পৰা নাই ফেইল কৰিছে তেওঁ গতিকে তেওঁকতো আঁতৰাব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ তাৎক্ষণিকভাৱে এই ক্ষেত্ৰত এটা কঠোৰ সিদ্ধান্ত লওক আৰু এই কথাত মই এই কথা আন এটা ক'ব বিচাৰিছোঁ আপুনি এটা বক্তব্য দিছিলে চামগুৰিৰ ৰাইজক মই অনুৰোধ কৰিছোঁ আপোনাৰ জৰিয়তে বাৰে বাৰে চামগুৰিৰ ওপৰত এনেধৰণে বক্তব্যবিলাক দিলে চামগুৰিৰ ৰাইজৰ কাৰণে অপমানজনক গতিকে চামগুৰিৰ ৰাইজে নিজেই দায়িত্ব লওক আজিৰ পৰা যে এই চামগুৰি অঞ্চলত কেতিয়াও এনেধৰণৰ কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ এনেকুৱা ধৰণৰ কাম যাতে কৰিব নোৱাৰে কাৰণ চামগুৰি এটা শক্তিশালী ইতিহাস আছে এই চামগুৰিৰ ৰাইজে দায়িত্ব লওক কোনো ল এণ্ড অৰ্ডাৰ বা কোনো ধৰণৰ এই ধৰণৰ অসামাজিক কাম যাতে কেতিয়াও চামগুৰিত কোনেও কৰিব নোৱাৰে আপুনি কিবা এটা ক'ব বিচাৰিছিল মই শেষ কৰিব লাগিব মই সেইটোৱে ক'ব খুজিছোঁ যে এতিয়া অসমৰ এডভান্টেজ আসামৰ নামত অসমত 2 লাখ কোটি টকা ইনভেষ্ট হ'বলৈ গৈ আছে এই কথাটো ৰাইজে জানিব লাগে 1 নম্বৰ 2 নম্বৰ এই ঝুমুৰ নৃত্য যিটো হবে তাৰ মাধ্যমে কালচাৰেল ইউনিটিটো অসমত আহি আছে এইটোৰ ওপৰত গুৰুত্ব দিব লাগিব এইবিলাক আলোচনাত যাব নালাগে আৰু এটা কথা কি যে আজি কংগ্ৰেছৰ হাতত মাৰ খাইহে মই আজি MLA হৈছোঁ এইটো জানি থ'ব কিন্তু ঠিক আছে তাত মই নিজে তাৰ উদাহৰণ মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি ৰকিবুল হুছেইনৰ ওপৰত যেটো হৈছে নাথিং বাট এ মেনিফেষ্টেশ্যন অফ সৰু ঘটনাৰ যেটো নাই দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ আপুনি সকলোৰে বক্তব্য শুনিছে আপুনি বিৰোধী দলপতি কংগ্ৰেছৰ আপুনি জ্যেষ্ঠ নেতা আমি কেতিয়াও নিবিচাৰোঁ যে অসমৰ ৰাজনৈতিক ইতিহাসত এনেধৰণৰ ঘটনা বৃদ্ধি হওক এইটোৱে শেষ ঘটনা হওক কেতিয়াও বোকা চুতীয়াৰ ৰাজনীতি নহওক মুখ্যমন্ত্ৰীয়েও ৰাজনীতিৰ ঊৰ্ধলৈ গৈ এই ক্ষেত্ৰত সঁচাকৈ গৃহমন্ত্ৰীৰ সেই বোল্ড ষ্টেপটো লওক আমি সেইটো আশা কৰোঁ আপুনি শেষত কি ক'ব চামগুৰি জনতাৰ প্ৰতি অসমৰ জনসাধাৰণৰ প্ৰতি কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতি নিশ্চয় হয় আমি স্বাধীনতা আমি বহুত কষ্টৰ বিনিময়ত পাইছোঁ গণতন্ত্ৰ বহুত কষ্টৰ বিনিময়ত পাইছোঁ সংবিধান আমি নিজে গ্ৰহণ কৰিছোঁ আৰু সংবিধানত থকা আমাৰ অধিকাৰখিনি সুৰক্ষিত হ'ব লাগিব ৱেষ্টমিনিষ্টাৰ ছিষ্টেম অফ গভৰ্নেন্সত যেনেধৰণে বিৰোধীৰ ভূমিকা থাকে বিৰোধীক ভূমিকা পালন কৰিবলৈ চৰকাৰী পক্ষই সুযোগ দিব লাগিব আৰু এই গোটেইখিনিয়ে আগন্তুক আমাৰ পুনৰ 3 মাৰ্চৰ পৰা হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ পূৰ্বে চৰকাৰে ইয়াৰ ইংগিত দিব পাৰিব লাগিব চামগুৰিত যি কাণ্ড হ'ল এই কাণ্ডৰ প্ৰকৃত দোষীসকলক ন্যায়সংগতভাৱে শাস্তি প্ৰদান কৰি আৰু যদিহে এয়া নহয় তেতিয়াহ'লে যি কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ থাকে কংগ্ৰেছ মুক্ত ভাৰত বিচাৰোঁ বুলি সেই আঁচনিখন যে অসমত ৰূপায়ণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা কৰিছিল সেই কথা স্পষ্টভাৱে প্ৰমাণ হ'ব কাৰণ আমি আজি যি আপোনাৰ এডজৰ্ণমেণ্ট মোশ্যন আনিছিলোঁ এই এডজৰ্ণমেণ্ট মোশ্যনৰ বক্তব্যতে মই সেইখিনিকে লিখিছিলোঁ যে পৰিকল্পিতভাৱে গণতন্ত্ৰ আৰু সাংসদৰজনৰ ওপৰত আক্ৰমণ হৈছে আৰু এই ইয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থাৰ বাবে আলোচনা বিচাৰোঁ সেই গতিকে এই কথাখিনিত চৰকাৰৰ দায়িত্ব অপৰিসীম মই আশা কৰিম মুখ্যমন্ত্ৰীয়ে সেই কাম কৰিব হয় মই আপোনালোক আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ কংগ্ৰেছ BPF BJP AIUDF আপোনালোক 4গৰাকীকৈ জ্যেষ্ঠ ৰাজনীতিক আজিৰ অভিমতৰ অতিথি হ'ল জ্যেষ্ঠ এগৰাকী সাংবাদিক বিশ্লেষক অদীপ কুমাৰ ফুকনে যিখিনি কথা কৈছে আমি শেষত এইটোৱে ক'ম যে দীপ্লুৰঞ্জন শৰ্মাই কথা দিছিল চামগুৰিত আৰু কেতিয়াও গুণ্ডাৰাজ দেখিবলৈ নাপাব কিন্তু দীপ্লুৰঞ্জন শৰ্মা বিধায়ক হোৱাৰ পিছত এইটো প্ৰথমটো গুণ্ডাৰাজ তেখেতৰ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী গৃহমন্ত্ৰী হিচাপে অত্যন্ত শক্তিশালী SPৰ বৈঠক কৰিছে OC-সকলক লৈ বৈঠক কৰিছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল যি বৈঠকৰ ওপৰত বৈঠক কৰিছিল আৰক্ষীৰ আধুনিকীকৰণৰ কাৰণে আৰক্ষীক জনসাধাৰণৰ সেৱা কৰিবৰ কাৰণে কিন্তু তেখেতৰ দিনতেই প্ৰথমটো ঘটনা ঘটিছে এজন সাংসদক সাধাৰণ মানুহৰ জীৱনৰ মূল্য ক'ত তেনেহ'লে এজন যদি সাংসদক ৰাজহুৱাকৈ এনেকৈ পিটে ক্ৰিকেট বেটে ক্ৰিকেট বল কোবাই তাৰপিছত আৰু ক'বলৈ কি বাকী থাকিল
তেখেতৰ গৃহমন্ত্ৰীত্বৰ দিনত এনেকুৱা ঘটনা আৰু নঘটক এইটোৱে শেষ ঘটনা হওক তেখেতে ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ এটা ডিচিশ্যন দেখুৱাওক কঠোৰ সিদ্ধান্ত লওক আৰু তাৰপিছত এই ঘটনাবিলাকৰ জৱনিকা পৰক সকলোৱে সেয়াই আশা কৰিছে আজিৰ অনুষ্ঠান আমি ইমানতে শেষ কৰিছোঁ নমস্কাৰ